চাওক ইনভাৰ্টাৰ বেটেৰী ব্লাষ্ট হৈ চকুৱে মুখে পুৰিছে আৰু ইনভাৰ্টাৰ অপন কৰিবলৈ যাওঁতে মানুহো মৰিছে। নিশ্চয় আপোনালোকে বাতৰিবোৰ পাইছে। এই ঘটনাসমূহ কিয় হ'বলৈ পাইছে তাৰ বিষয়ে আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো শেষলৈকে চাব লাগিব। আহকচোন আমি ইয়াৰ কাৰণসমূহ জানি লওঁ। প্ৰথম কথা হ'ল ইনভাৰ্টাৰ কেতিয়াও শোৱাৰ ৰুমত নথ'ব বা ইনভাৰ্টাৰত থোৱা ৰুমটোত আপোনালোকে কোনো বিচনা নথ'ব, তাত কোনো ব্যক্তি নুশুব। 2 নম্বৰতে আপোনালোকৰ ইনভাৰ্টাৰটো আৰ্থিং কৰি থোৱা আছেনে? হয়, কেইবাটাও কাৰণত এই ঘটনাসমূহ হ'ব পাৰে। আপুনি যেতিয়া ইনভাৰ্টাৰ অফ কৰিবলৈ যাব, বতৰে গাজি গুমৰি আহিব, লৰালৰিকৈ গৈ আপুনি ইনভাৰ্টাৰটো বেয়া হয় বুলি অফ কৰিবলৈ যাব, কিন্তু সাৱধান সদায় আপুনি যায়। গতিকে আপোনাক সাৱধান কৰিবলগীয়া একো নাথাকে। হস্তিৰো পিছলৈ পাওঁ, সজ্জনৰো বুৰে নাও। গতিকে সাৱধান এইটো কাৰণে হ'বলৈ কৈছোঁ, নিশ্চয় আপোনালোকে কালি পৰহি নিউজকেইটা পাইছে। যেতিয়া আপুনি লৰা ঢপৰাকৈ ইনভাৰ্টাৰটো অফ কৰিবলৈ যায়, নিশ্চয় আপুনি প্ৰথমেই ইনভাৰ্টাৰ অফনৰ তলৰ যিটো ছুইচ সেইটো আপুনি অফ কৰি ল'ব, নহয় জানো? সেইটো অফ কৰি লৈহে ওপৰৰ চাৰ্জৰ ছুইচটো আপুনি অফ কৰিব। কিন্তু সেই তলৰ যিটো ইনভাৰ্টাৰ অফনৰ ছুইচ সেইটো আপুনি অফ কৰোঁতে অকণমান সাৱধানেৰে চাই চিতি কৰিব, কাৰণ সেইটো আপুনি অফ কৰোঁতে কেতিয়াবা অফ নহ'বও পাৰে। হয়তো আপোনাৰ ইনভাৰ্টাৰ অফেই হৈ আছিলে, আপুনি অফ কৰোঁ বুলি পটকৈ কৰি দিলে, কিন্তু অন হৈ থাকিলে। গতিকে সেই ছুইচটো অন হ'লে আপুনি ওপৰৰ চাৰ্জৰ ছুইচ অফ কৰিও প্লাগটো খোলোতে সেই প্লাগটোত আপোনাৰ হাত লাগি কাৰেণ্টে মাৰি পঠিয়াব পাৰে। এইটো সকলোৱে জানে আৰু সেইকাৰণে সাৱধান হয় আপোনালোক। ময়ো জানো, আপোনালোকেও জানে, কিন্তু ইয়াতকৈও দুটামান দৰকাৰী কথা আছে। আৰু এটা কথা আপোনালোকেও জানে, ইনভাৰ্টাৰটোত পানী আছেনে আপোনালোকে চেক কৰে, সেইটো মই নক'লেও হ'ব। কিন্তু ভুলক্ৰমে কেতিয়াবা পানী কমি থাকিলে, যিহেতু অতিপাত গৰম হৈছে, গতিকে সেই কাৰণেও সেই ইনভাৰ্টাৰটো ব্লাষ্ট হ'ব পাৰে। আৰু এটা কাৰণ আছে, যদি হাই পাৱাৰ হৈ থাকে, ইনভাৰ্টাৰটো ফুল চাৰ্জ হৈ থাকে, তেতিয়াও আপোনাৰ ইনভাৰ্টাৰ বেটেৰী ব্লাষ্ট হ'ব পাৰে। আৰু এটা হৈছে, যদি আপুনি আপোনাৰ ইনভাৰ্টাৰটোৰ অকণমানো ছুইচটো অন নকৰি অফ কৰি থৈ দিয়ে, যে খৰচ হ'ব, তেতিয়াও আমি ইনভাৰ্টাৰটো অন নকৰোঁ। আৰু যদি চাৰ্জ নিদিয়ে, তেতিয়াতো বেটেৰী বেয়া হৈ যাব। চাৰ্জটো এনি টাইমে লৈ থাকে, সেই যে ছুইচটো অফ কৰি থয় কেনেবাকৈ খৰচ হ'ব বুলি, তেতিয়াও সেই ইনভাৰ্টাৰটোৱে লোডটো বেছি হৈ ব্লাষ্ট হ'ব পাৰে। গতিকে বিভিন্ন কাৰণ আছে। আৰু এটা দৰকাৰী কাৰণ আছে, মই কৈ আছোঁ শেষত। আগতে ইমান শুনা নাছিলোঁ, কিন্তু নিশ্চয় আপোনালোকে কালিও এটা নিউজ পাইছে। কি হৈছিলে এঘৰ মানুহত, যেতিয়া মাক দেউতাক শুই আছিলে, সেই ইনভাৰ্টাৰটো ব্লাষ্ট হৈ ফুটি পেলাই চকুত আৰু মুখত সেই পানী পৰি গোটেই ৰুম চিটিকি গৈছিলে। নিশ্চয় আপোনালোকে গম পাইছে। সেইটো এটা ঘটনা। আজিৰ পৰা 2 দিনমানৰ আগত এগৰাকী মাইকী মানুহে, যেতিয়া বতাহ ধুমুহা আহিছিলে, বতৰ বেয়া হৈ আহিছিলে, লৰালৰিকৈ দৌৰ মাৰি গৈ ইনভাৰ্টাৰ ছুইচ অফ কৰোঁতে মানুহগৰাকী ডেড হৈ গৈছিলে। গতিকে আপোনালোকো সাৱধান হওক, ময়ো সাৱধান হওঁ। কিন্তু আমাৰ কেতিয়া কি হয় কোনেও নাজানে, যিহেতু বিপদ মানুহৰ কেতিয়া আহে কোনেও নাজানে, নহয় জানো? তথাপিতো আমি কিছুমান কামত সাৱধান হ'ব লাগে, উবা জোবাকৈ কাম কৰিব নালাগে, হয়নে নহয়? গতিকে আপোনালোকক এটাই অনুৰোধ কৰোঁ, আপোনালোকে ইনভাৰ্টাৰটো ব্যৱহাৰ কৰোঁতে যাতে সাৱধানে আগবাঢ়ে। হয়, মই কৈছোঁ, কিন্তু মোৰো ভুল হ'ব পাৰে কেতিয়াবা। শেষৰ কাৰণটো আপোনালোকে শুনক। যদি আপোনালোকৰ ইনভাৰ্টাৰটোৰ এক্সপায়াৰ ডেট হৈছে, মানে বেটেৰীটোৰ এক্সপায়াৰ ডেট হৈছে, তেতিয়া অতি সোনকালে সেই বেটেৰীটো আপোনালোকে চেঞ্জ কৰক। এই ইনভাৰ্টাৰটোৰ সহায়ত আমি আৰামো ল'ব পাৰোঁ, আৰু এই ইনভাৰ্টাৰটোৰ সহায়ত আমাৰ বিপদো আহিব পাৰে। যিমানে আমি আৰামৰ কাৰণে ওচৰ চাপি গৈছোঁ, সিমানে আমাৰ ভয়ানক হৈ গৈছে, নহয়নে বাৰু? আগৰ দিনত বিচনী মাৰি থাকোঁতে আমাৰ এইবিলাক নাছিলে, কিন্তু এতিয়া যিমানেই সুবিধাজনক হৈছে, সিমানে আমাৰ বেছি ভয় লগা হৈছে। গতিকে আপোনালোকে এই ইনভাৰ্টাৰৰ কাৰণখিনি নিশ্চয় জানিলে। যিহেতু আমি মাইকী মানুহখিনিয়ে যেতিয়া বতৰ বেয়া হৈ আহে, সকলোখিনি ছুইচ অফ কৰিব লাগে। গতিকে কৰোঁতে আপোনালোকে সাৱধান হৈ আগবাঢ়ি গৈ কৰিব। তাৰ কাৰণে মই আপোনালোকক এই কথাখিনি জনালোঁ। ভিডিঅ'টো কেনে পালে জনাব। নেক্সট ভিডিঅ'ত আহি আছোঁ। থেংক ইউ।